নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ নিবনুৱা সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নতুনকৈ মুকলি কৰা হ'ব 2 লাখ চাকৰি আৰু কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেহেতু আজি 2 বজাত কইনাধৰাত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেটত এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নিবনুৱা সকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পুনৰ 2 লাখ চাকৰি মুকলি কৰা হ'ব যেহেতু বিগত বৰ্ষটো আমি দেখিছিলো যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি সফল কৰিছিলে স্বচ্ছ আৰু নিকা পৰ্যায়ৰে চাকৰি নিযুক্তি দিয়া হৈছিল পুনৰ 2 লাখ চাকৰি প্ৰদান কৰা হ'ব এই মুহূৰ্তত আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে নতুন চৰকাৰৰ লক্ষ্য 2 লাখ চাকৰি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো 2 লাখ চাকৰিৰ বাবে গঠন কৰা হ'ব টাস্ক ফোর্স গঠন কৰা হ'ব আৰু মুখ্য সচিবৰ নেতৃত্বত চলিব নিয়োগ প্ৰক্ৰিয়াৰ পৰিকল্পনা এই মুহূৰ্তত আমি জনাই গৈছো 3 মাহৰ ভিতৰত দাখিল হ'ব প্ৰতিবেদন 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল হ'ব বৃহৎ নিয়োগ অভিযানক লৈ চৰকাৰ তৎপৰতা দেখা পোৱা গৈছে যেহেতু আমি যদি চাও বিগত বৰ্ষটো মুখ্যমন্ত্ৰী গৰাকীয়ে যিদৰে আসলতে অসমৰ জনতাক নিবনুৱাক যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু পূৰণ কৰিছিলে স্বচ্ছ আৰু নিকা পৰ্যায়ৰে লাভ কৰিছিলে ৰাজ্যৰ লাখ লাখ নিবনুৱাই চাকৰি পুনৰ 2 লাখ চাকৰি মুকলি কৰা হ'ব আৰু এই ক্ষেত্ৰত আজি কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যেহেতু আজি প্ৰথমখন কেবিনেট অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ আৰু সেই কেবিনেটতে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিবনুৱা সকলৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ 2 লাখ চাকৰিৰ বাবে গঠন হ'ব টাস্ক ফোর্স গঠন হ'ব আৰু মুখ্য সচিবৰ নেতৃত্বত চলিব নিয়োগ প্ৰক্ৰিয়াৰ পৰিকল্পনা 3 মাহৰ ভিতৰত দাখিল হ'ব প্ৰতিবেদন বৃহৎ নিয়োগ অভিযানক লৈ এটা চৰকাৰ তৎপৰতা দেখা পোৱা গৈছে আমাৰ হাতত মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকী আমি শুনোৱাৰ চেষ্টা কৰিছো তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোর্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছো তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া
বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।